টকা ইলাকি মাইলে দিয়া দিয়া লাকি মাইছে ইলাকি মাইছে নিশা গোলাঘাটৰ আৰক্ষী থানাৰ সন্মুখৰ পৌৰসভাৰ বজাৰ চৌহদৰ উত্তপ্ত পৰিস্থিতি এগৰাকী যৌতুক আক্ৰমণ একাংশ যুৱতী মহিলাৰ উপৰ্য কৰি প্ৰহাৰ কৰিছে যুৱতীগৰাকীক চৰ গোৰ ঘোচাৰে চাৰিওফালৰ পৰা কেৱল সেইসকলে যুৱতীগৰাকীক আক্ৰমণ কৰাত অচেতন হৈ মাটিত পৰি গৈছে অসহায় যুৱতীগৰাকী পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক আৰক্ষী থানালৈ লৈ যায় জানিব পৰা মতে এটা পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ উদ্ভৱ হয় নিশা গোলাঘাটত অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত কৰা অংকুৰজ্যোতি দাস নামৰ এজন যুৱকক প্ৰথমে দুগৰাকী যুৱতী আক্ৰমণ কৰিছিল আৰু পাছত অংকুৰজ্যোতি দাসৰ পৰিয়ালৰ একাংশ যুৱতী মহিলাই আক্ৰমণ কৰিলে যুৱকক আৰু যুৱকক আক্ৰমণ কৰা এইগৰাকী যুৱতীক ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম ঘটনাটো মানে মই ঘৰৰ পৰা ওলাই আহি আছিলোঁ টাউন অভিমুখে তাতে মানে সৰু ল'ৰা এজন ৰাস্তাটো ক্ৰছ কৰি দিলে নোচোৱা নেমেলাকৈ মই তেখেতক বচাওঁতে মই নিজেই স্কুটিলৈ পৰিলোঁ নিজে পৰাৰ পিছত তাৰ ওচৰৰ মানুহে আহি পেলাই মোকে মানে প্ৰহাৰ কৰিছে তই বোলে কেলৈ ল'ৰাটো মাৰিলি বুলি ল'ৰাটোৰ গাত স্কুটিখনো লগা নাই স্কুটিখন মই তাক বচাব যাওঁতে ব্ৰেকটো যেতিয়া মাৰিলোঁ মই চুঁচৰি গ'লোঁ চুঁচৰি যাওঁতে স্কুটিখনৰ ব্ৰেক চকাটো গৈ ল'ৰাটোৰ গাত লাগিলে ল'ৰাটোৰ গাত লাগি যাওঁতে ল'ৰাটো পৰি গ'ল তাৰপিছত ওচৰৰ মানুহে আহি পেলাই মোকে মানে মাৰধৰ কৰিছে মোবাইল এটা ভাঙিছে অঁ চেইনডাল কাঢ়িছে আৰু মোবাইলটো এইটো ভাঙি দিছে কাণত থাপ মাৰি পেলাই এইটো মোবাইলটো ভাঙি দিছে চেইনডাল তাতে থাকোঁতে মই একো আওভাৱেই নাপালোঁ মানে গোটেই মানুহবিলাকে মোক ঘেৰাও কৰি থৈছিলে বাকী সেইটো কৰে আৰু কাহিনী সামান্য এক্সিডেণ্ট অঁ সেইটো মই এতিয়া ক'ব নোৱাৰিম ডকাইত নেকি যিহেতু আমি ওচৰ চুবুৰীয়াই মানুহ যিহেতু বেছি দূৰো নহয় মোৰ থানাত আহি পেলাই মই যেতিয়া মানে মই মেডিকেল গ'লোঁ বাৰ লগত বা আহি পাওঁতে মই মেডিকেল যাওঁতে মায়ে মোক তেতিয়া ফোন কৰিছে দুগৰাকী মহিলা আহিছে তোক বিচাৰি বোলে আৰু আমাক ঘৰত বোলে জাঠাইক বোলে বুকুত ধৰি টানি নিছে তাই কৈছে তই য'তেই আছ তোক বোলে মাৰি পেলাম বুলি কৈছে তই লগালগ থানালৈ যা থানালৈ আহি যাওঁতে মই ভিতৰলৈ যাওঁতে তেতিয়া এগৰাকী মহিলা নামটো প্ৰিয়ংকা নে কি কৈছিলে মই সঠিক নাজানো নামটো তেখেতে মোক থানাৰ ভিতৰত দুচৰ দিছে অঁ লেডিডন বুলি ক'ব পাৰি তেখেতক আৰু থানাৰ ভিতৰত যেতিয়া মোক চৰটো দিলে তেতিয়াই মই পলাই আহি টাউন টি ছাৰৰ ৰুমত আহি মই সোমাই দিলোঁ তাতে মই নিৰাপত্তা মানে ধুনীয়াকৈ মই মানে আছিলোঁ মোৰ নাম অংকুৰজ্যোতি দাস ঘটনাটো আপোনাৰ ছেকেণ্ড হাৰ্ডৰ মছজিদটোৰ ওচৰত লেডিডন গৈছিলে হয় কি কাৰণত গৈছিলে ময়ো তেখেতলোকৰ কথাটো মই গম নাপাম তেখেতলোকে গৈ মোৰ জাঠাইক বুকুত ধৰি টানি আনিছে বুলি মোক ফোনত কৈছিলে মায়ে লেডি ডনকেইজনী এজনীৰ নাম প্ৰিয়ংকা আৰু এজনীৰ নাম কি ক'লে নাজানো কিবা চুলতানা প্ৰিয়ংকা গুপ্তা প্ৰিয়ংকা সিং আৰু চাহিন প্ৰিয়ংকা ওৰফে চাহিন আনগৰাকী আৰোহী শৰ্মা